মৰিশালীত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়। এসময়ত গাঁৱে ভূঞাৰ প্ৰত্যন্ত অঞ্চলসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক শক্তিশালী ৰূপত দাঙি ধৰা তাহানিৰ সেই ৰঙা ৰঙৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ এতিয়া নোহোৱা হ'ল যদিও 4টা দশকৰ সাক্ষী হিচাপে ৰৈ গৈছিল পৰিবহণ নিগমৰ কাৰ্যালয় বা বাছ আস্থানসমূহ। কিন্তু সময়ৰ সোঁতত সেয়া এতিয়া মৰিশালীত পৰিণত হ'ল। ক্ৰমান্বয়ে সোঁৱৰণিৰ গৰ্ভত বিলীন হৈ যোৱা সেই দুৰন্ত গতিৰ গড়ৰ ছবি অংকন কৰা ৰঙা ৰঙৰ বাছৰ দিনবোৰ শেষ হোৱাৰ লগে লগে আজিৰ এই পৰ্যায়ত উপনীত হৈছে নগাঁৱৰ শিলঘাটৰ এটা STCৰ বাছ স্থান। ৰঙা বাছেৰে ঐতিহ্য বহন কৰা এটা বিভাগ আজি স্মৃতিমাথো। বিগত 24টা বছৰে বন্ধ হৈ আছে একালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীৰে গিজগিজাই থকা প্ৰাণচঞ্চল শিলঘাটৰ পৰিবহণ নিগমৰ কাৰ্যালয়টো। বিভাগীয় অৱহেলা বা অমনোযোগিতাৰ বাবে সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে শিলঘাটৰ পৰিবহণ নিগমৰ কাৰ্যালয়টো। হাবি জংঘলে আৱৰি ধৰিছে একালৰ উজনি নামনিৰ যোগাযোগৰ প্ৰধান কেন্দ্ৰ হিচাপে বিবেচিত এই বাছ স্থানটো। 1987 চনত ব্ৰহ্মপুত্ৰৰ ওপৰত কলীয়া ভোমোৰা দলং যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ পাছতেই এলাগী হৈ পৰে শিলঘাটৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ স্থানটো। শিলঘাটৰ যিটো অসম পৰিবহণ নিগমৰ কাৰ্যালয় আছিল ই 1955 চনতে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা সেই কাৰ্যালয়টোৱে যাত্ৰীৰ অহা যোৱাৰ সুবিধা কৰি দিছিল। কিন্তু লাহে লাহে সেইটোৰ অৱস্থা বেয়ালৈ গতি ল'লে। যেতিয়া শিলঘাট গুৱাহাটী এক্সপ্ৰেছ যিখন আছিল সেইখন চলি থকালৈকে সেইটো কাৰ্যক্ষম হৈ আছিল, কিন্তু লাহে লাহে এই বস্তুটো পৰিত্যক্ত হোৱাৰ একমাত্ৰ কাৰণ হ'ল কলীয়া ভোমোৰা ব্ৰিজখন স্থাপন হোৱাৰ লগে লগে। 1996 চনত শিলঘাটৰ পৰা শেষৰবাৰৰ বাবে চলিছিল STCৰ ৰঙা বাছ। তাৰ পিছত সেয়া ইতিহাস। সুদীৰ্ঘ সময় অনাদৃত হৈ পৰি থকা বাছ স্থানটো চিৰদিনৰ বাবে 2003 চনত সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। চকুৰ সন্মুখতেই বন্ধ হৈ পৰিছিল একালৰ প্ৰাণচঞ্চল বাছ স্থানটো। ইয়াৰ লগে লগে বহুকেইটা পৰিয়ালৰো জীৱন জীৱিকা বন্ধ হৈ পৰে। ইতিহাসৰ পাত লুটিয়াই পুনৰ এই পুৰণি বাছ স্থানটো মুকলি কৰাৰ দাবী জনাইছে স্থানীয় লোকসকলে। ইমান এটা ৰাজহ সংগ্ৰহ হোৱা সম্পত্তি এটা হঠাতে সেই চকু মুদিলে। এটা সময়ত শিলঘাট প্ৰাণচঞ্চল হৈ আছিলে এই ট্ৰান্সপৰ্টটোৰ কাৰণে, আৰু এই ট্ৰান্সপৰ্ট যোৱাৰ পৰা আমি শিলঘাটৰ মাজ অঞ্চলত মৰিশালী সদৃশ এটা অৱস্থা হৈছে। আমি দেখি দুখ পাওঁ, কাৰণ আমি প্ৰাণচঞ্চল অৱস্থাত এই অনুষ্ঠানটো দেখিছিলোঁ, এতিয়া মৰি আছে। মই আশা ৰাখিছোঁ চৰকাৰে এই অনুষ্ঠানটোলৈ আকৌ এবাৰ চকু দিয়ক। 1955 চনতে নিৰ্মাণ কৰা হৈছিল সেই সময়ৰ মধ্য অসমৰ যোগাযোগৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হোৱা অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিলঘাট বাছ স্থানটো। কেইবাটাও দশক ধৰি নিৰন্তৰ সেৱা আগবঢ়োৱাৰ পাছত 1987 চনৰ পৰাই ক্ৰমাৎ এলাগী হৈ পৰিছিল এই শিলঘাট বাছ স্থান। চৰকাৰক ৰাইজৰ আহ্বান, পুনৰ মুকলি কৰি শিলঘাট বাছ স্থানক নতুন গতি দিয়ক। কলিয়াবৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট, ETV ভাৰত, অসম।